আপোনালোকৰ খবৰ কেনেকুৱা বাৰু? মোৰ খবৰ ভালেই আছোঁ। এতিয়া ঘৰলৈ আহিছোঁ। বেটী ভিতৰতে আছে। ওলাই অহা নাই। কি কৰি আছিলা তুমি? গাখীৰ খালা? বাকী আপোনালোকক অলপ দিবই পৰা নাই। মোৰ বিশেষকৈ মানে গাটো ভাল নাছিলে। এইটো চাওকচোন, 85ত লৈছিলোঁ অনলাইনত। ভাল লাগিছে নে জনাব দেই। আহা বেটি, গাখীৰ খাই ল'বা। হাই দি দিয়া। গধূলি গধূলি গা ধুৱে তাই। একদম কওঁ সোনকালে গা ধুই মেলি আজৰি হ'ব লাগেনে। মোৰো এইকেইদিন ঘৰৰ কামৰ কাৰণে মানে গধূলি গা ধোৱা হ'ল। ঠাণ্ডা সোমাই গ'ল, বহুত মানে কাহ উঠিছে। তাইক অলপ এতিয়া গাখীৰ অলপ গৰম কৰি দিওঁ, তাই খাই লওক। বহুত কাম বাকী আছে, একো বিশেষকৈ এনেকৈ কৰা হোৱা নাই। মোৰো গাটো বহুতকৈ অলপ ভাল নাই। এটা না এটা হৈয়ে আছে। মাজতে ফুটিলে সাপে, তাৰপিছত আকৌ এতিয়া কাহ চৰ্দি জ্বৰ হৈ আছে। ইমানকৈ গাটো ভাল লগা নাই বাৰু, সেইটো কাৰণে বনোৱাই নাই। ডাঙৰ বেটীক কওঁ, ডাঙৰ বেটী লাজ কৰে বনাবলৈ, কেনে তাইও বনাব নিবিচাৰে। দিনক বেটী লোৱা। ধুনীয়াকৈ বহি আছে খাবলৈ। ইয়াত তাৰ বিস্কুটটো চাই কেনে মোৰ হাঁহি উঠিছে। বাপেকে এটা বিস্কুট আনি দিছিলে। বিস্কুটটো কি হ'ল, মোৰে হাতৰ পৰা পৰিলে। মানে এনেকুৱা কাটা আছিলে বিস্কুটটো, মানে ভাঙিকৈ টুকুৰা টুকুৰি হৈ গ'ল। তাকে দিছোঁ খাবলৈ। বাই, নেক্সট ভিডিঅ'ত লগ পাই থাকিম বাৰু।